এই বিশেষ সূত্ৰ পম খেদি পেলাই এটা অভিযোগ পাইছিলোঁ যে কাউণ্টাৰফিট এটা মেডিচিনছ তেওঁলোকৰ ইয়াৰ পৰা বিক্ৰী কৰি থকা হৈছে আৰু সেইটো সূত্ৰৰ পম খেদি পেলাই আমি আহি পেলাই আজি যুটীয়া এটা অভিযান চলোৱা হ'ল। আমাৰ ওদালবকাৰ পুলিচ প্ৰশাসন আমাৰ সহযোগত আছিলে আৰু আহি পেলাই আমি পালোঁ যে সঁচাকৈ এটা মেডিচিন মানে তেওঁলোকে কাউণ্টাৰফিট হিচাপে আমি ধৰি লওক ছাছপেক্ট কৰিছোঁ আৰু সেইটো আপোনাৰ আমাৰ পুলিচ প্ৰশাসনৰ তৰফৰ পৰা মানে বস্তুটো আপোনাৰ মেডিচিনটো চিজ কৰা হৈছে আৰু তাৰ লগতে আৰু কিছুমান বিসংগতি আমি দেখা পাইছোঁ, যাৰ ফলত আমি কি কৰিছোঁ আজি এই দোকানখন আমি বন্ধ কৰিবলগীয়া হৈছে আৰু পৰৱৰ্তী কালত ধৰি লওক আমাৰ ইয়াৰ ওপৰত মানে যিটো ডিপাৰ্টমেণ্টেল একশ্যনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি থকা বাৰু ইনভেষ্টিগেশ্যনটো চলি থাকিব। কি বিসংগতি আছে ইয়াত আপোনাৰ ধৰি লওক বিসংগতি ধৰি লওক প্ৰথম হ'ল আপোনাৰ কাউণ্টাৰফিট মেডিচিনছটো আমি পাইছোঁ সেইটো কথা, তাৰ এটা আপোনাৰ ছাছপেক্টৰ ওপৰত আমাৰ ভেজাল ঔষধ ধৰি লওক যিটো হয় আমাৰ সেইটো আপোনাৰ পাৰ্চেছ ৰেকৰ্ড নাই, চেলছ ৰেকৰ্ড নাই, সেই বস্তুখিনি নাই। তো গতিকে তাৰ ওপৰত আমাৰ ধৰি লওক এটা মানে ইনভেষ্টিগেশ্যন চলি থাকিব। দ্বিতীয় কথা হ'ল আমি কিছুমান নিচাসক্ত টেবলেটো আমি পাইছোঁ, সেইখিনিও আমাৰ ধৰি লওক কোনো ধৰণৰ তেওঁলোকৰ পাৰ্চেছ ৰেকৰ্ড পোৱা নাই, চেলছ ৰেকৰ্ড পোৱা নাই। গতিকে এইখিনিৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যন চলিব আৰু পৰৱৰ্তী কালত আপোনাৰ ধৰি লওক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি আপোনাৰ যিখিনি অভিযোগ আছে সেইখিনি সত্য প্ৰমাণিত হয় তেওঁ নিশ্চয় তেওঁৰ আমাৰ ধৰি লওক এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে। অনাজনৰ নামটো এতিয়া ধৰি লওক অকণমান ক'বলৈ বেয়া পাইছোঁ ধৰি লওক, যিহেতু আমাৰ বস্তু এটা মানে চলি আছে আমাৰ এটা ইনভেষ্টিগেশ্যন। ফাৰ্মাচীখনো দেখা পাইছে আপোনালোকৰ জ্যোতি মেডিকেল হল, এইখন আপোনাৰ জ্যোতিকুছি এৰিয়াত আপোনাৰ অৱস্থিত হয়। গতিকে ধৰি লওক আমি বাকীখিনি ধৰি লওক আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকক জনাম, কিন্তু বৰ্তমান সময়ত আমি কি কৰিছোঁ যিখিনি বিসংগতি ধৰা পৰিছে বা যিখিনি আমাৰ অভিযোগ আছিলে সেইখিনি সত্য প্ৰমাণিত নোহোৱালৈকে বৰ্তমান ফাৰ্মাচীখন বন্ধ ৰখা হৈছে আৰু ইনভেষ্টিগেশ্যনটো আমাৰ চলি থাকিব। সম্পূৰ্ণ ইনভেষ্টিগেশ্যন শেষ নোহোৱালৈকে ফাৰ্মাচীখন খুলিব নোৱাৰে। এইটো বন্ধ কৰি থকাৰ আমাৰ মানে প্ৰতিশ্ৰুতি আছে। হয় হয় নিশ্চয় বাতিল হ'ব, তেতিয়া এখন নিশ্চয় বাতিল। প্ৰথমতে তেওঁলোকৰ আমাৰ ছাছপেনশ্যন কৰা হ'ব, তাৰপিছত আমাৰ বাতিল কৰি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।